Hey guys and welcome back to my YouTube channel. So good morning. Good morning hoi thaka na hoise kintu ratipua ta plan korsilu ole ahim boli kintu horai late hoi mo khundi bara uthate late hol. So আপোনালোক নক মানে আজি এটা মানে বিশেষ জায়গা যাই আছো আৰু এটা মানে পাৰ্টিও আছে তো ভাবিছিলো আপোনালোক অলপ দেখাই দিও তো বলক কি চাই আছে আমি একেলগে ভিডিওটা আৰম্ভ কৰো না কি কয় তো মোৰ লগত সেই একে বন্ধুজনে আছে আকৌ তো লেটস গো ম্যান তো হে গাইস বৰ্তমান আছো ইয়াতে পিকআপ ষ্টৰত তো চাও কেক লৈ যাও বুলি ভাবিছিলো এটা চাও কি কেক লৈ যাও আৰু এইটো মজনে গল তো মেইন হি মালিকৰ কথা কৈছে তো ইয়াতে চাব পাৰে বেকগ্ৰাউণ্ডত ইনো কেক আছে তো চাও কি লৈ যা তো কি কেক লৈ যাবি নিমাৰো 15 কেক নিবি আৰু ইফালে কেমেৰা দিয়ে চাইনা কৈছে কেক নিবি দামী কেক লাগিব মানে বহুত ডাঙৰ পাৰ্টি আছে এতিয়া যাই আছো আমি এইটো সাৰপ্ৰাইজ হয় আপোনালোকে চাই ৰাখক ভিডিও লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব তো গাইস চাই ৰাখক তো এতিয়া আমি কেক ল'ব যাই আছো বৰ্তমান 300 মান আছে মাজৰ এইকেইটা তো তলৰ এইটা কিমান দাম ওয়াও ব্ল্যাক ফরেস্ট আছে ইয়াতে গাইস চাব পাৰে ব্ল্যাক ফরেস্ট আছে ইয়াতে আৰু এইটো কিমান এইটো আৰু ইয়াতে ড্ৰিম ক্ৰীমিৰো আছে চাব পাৰে কেক খিনি মজা মজা কেক আছে ও চাব পাৰে মাজৰ তো বৰ্তমান আছো বাজাৰৰ মাজত আৰু এখন আমাৰ কিনিব পাৰে দোকানখন নাম হ'ল পিকআপ ষ্ট'ৰ লিখা আছে অলপ দেখাই দিছো এখন হ'ল পিকআপ ষ্ট'ৰ তো গাইস এরপরে কেক কিনে পারে বহুত ভাল ভাল কেক পাই ইয়াতে তো গাইস বেশি দূর নহয় আর ঠাইডোখৰ এরপরে আৰু কবাত 500 মিটাৰ মান হ'ব তো মই ড্ৰাইভ কৰি আছিলো তো চাব পাৰে আৰু গাইস কমেন্টত কমেন্ট ড্ৰাইভিং কেনেকুৱা লাগিছে আপোনালোক তো বাই বাই সাইকেল বাবা তো আগেৰে এখন বাছ আহিছিল তো মই অলপ ছোৱালী দুজনী আগত অলপ চাল দি কেনে গ'ল পাৰ হৈ কিনে তো আগলৈ চাই ৰাখক গাইছ আগলৈ চাওক তো গাইছ এইটো এটা মথাউৰি হয় তো এনেকৈ চিধাই গ'লে আমি সেই ঠাইডোখৰ পাম কিন্তু কি ক'ম ৰাস্তাটোত ইমান ধূলি আৰু ইমান কাটা আছে না এনেকৈ লাহে লাহে চলাব লগা হৈছে কি ক'ম আৰু পিছে কেমেৰামেনজনক থেংক ইউ ল'ব লাগিব আৰু সেই ধুনীয়া কৰি এটা মানে মটৰ ব্লগ কৰি দিছে গাইছ আগলৈ ভিডিঅ'টো চাই এনজয় কৰক তো বলক আমাৰ লগতে সেই ঠাইডোখৰ আৰু কিছু দূৰত আছে তো পামেই তো বলক গাইছ তো স্পেচিয়েল জেগাটো হ'ল কৌৱা তো আপোনালোকে বহুতে শুনি আছে চ' বহুতে ভাবিছিলোঁ আহিম বুলি তো আজি বেষ্টি লগত আহি গ'লোঁ নে কি ক'ম বেষ্টি বাৰ্থডে পাৰ্টিও আছে লগতে এটা বাৰ্থডে পাৰ্টিও আছে চ' এই বাৰ্থডে পাৰ্টিটো অলপ এনজয় কৰোঁ প্লাছ আহি গ'লোঁ তো আপোনালোকক এটা মানে বেক ভিউ দেখাই দিবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে তো চাওক সেই বেক ভিউটো আপুনি চাওক কৌৱাৰ প্ৰাকৃতিক দৃশ্য এনেকৈ মানে প্ৰকৃতিক আমি মৰম কৰিব লাগে যাতে এটাতো গমে হৈছে নে কেনেকুৱা পলিউশ্যন বাঢ়ি গৈছে চ' যিমান পাৰোঁ আমি সিমান মানে গছ ৰুব লাগে আৰু মানে প্ৰকৃতিৰ সুন্দৰ কৰি ৰাখিব লাগে তো চাওক সেই দৃশ্যটো তো এইখনে মেইন গেট হয়ৰে আহিব পাৰি চাওক না নেচাৰটো ফিল কৰক না ভিডিঅ'ত ইমান এটা ফিল নাপাব কিন্তু আপোনালোকে নেচাৰটো চাওক না কি কয় ভাই আপোনালোকে আহি চাব এবাৰ আহি যাব এই নেচাৰটো চাওক ইয়াতে সঁচাই দেই আৰু আচলতে ক'ব গ'লে বহুতে বাহিৰত যায় এনেকুৱা নেচাৰ চাব আৰু অসমতে আছে এনেকুৱা নেচাৰ যাতে মানে আহিব পাৰি ইয়াতে কৌৱা হয় এইখিনি জেগা তো মেক্সিমাম এটা আহি পাইছে মই যে ফাৰ্ষ্ট টাইম আহিলোঁ চ' ভাবিলোঁ এটা আপোনালোকক এটা ভিডিঅ' কৰি দেখাই দিওঁ বস্তুখিনি তো চাব পাৰে তো ইফালে খেতি হৈ আছে কিবা কিবি ভাই কিহৰ খেতি ইফালে আছে ৰঙালাও কিবা কিবি চবৰে খেতি ঠিক আছে ইয়াতে আপোনালোকে পাৰ্কিং কৰিব পাৰে তো বহুত ভাল হয় বস্তুটো বহুত ভাল বনাইছে তো ইয়াতে বহা জেগা আছে আৰু ইয়াতে ৰাতি টেণ্টটোত মানে থাকিব পাৰিব আপোনালোকে এইখিনিতো জাষ্ট টিজাৰ হয় এইখিনি জাষ্ট টিজাৰ বুলি ক'ব পাৰে ট্ৰেইলাৰো নহয় আপোনালোকে মানে চব পাৰ্টি কৰিব খোজে যদি আহিব পাৰে কিন্তু নিচা শক্তিও পাৰ্টি দিয়ক এইটো কাৰণে এলাউড নাই ইয়াতে তো চাব পাৰোঁ ইয়াতে এনেকৈ জিৰণি ঘৰ আছে আৰু ইয়াতে মানে
হেৰিখিনি বনাই খাদ্যখিনি বনাই তো ক'ব পাৰি ইয়াতে মানে যোগাৰবিলাক আনি দিলে আপোনালোকক বনাই খুৱাব মানে যোগাৰখিনি আনি দিব লাগিব কিন্তু আপোনালোকে মেইনলি তো চখ নাই দৃশ্যটো চখ নাই আপোনালোকে আৰু মেইনলি মই আপোনালোকক এটা কথা কওঁ আজিকালিতো দেখিছে নে কিমান মানে নতুন নতুন ইণ্ডাষ্ট্ৰি আহি আছে বা নতুন নতুন কোম্পানী আছে চ' মেক্সিমাম গছ গছনি কাটি যাই আছে তো গম পাইছে তো আমি যিমান পাৰোঁ সিমানে গছ আদিবোৰ ৰুব লাগে কাৰণ গমেই পাইছে তো আজিকালি কেনেকুৱা মানে এটমছফিয়াৰ প্ৰভাৱ পৰি আছে এতিয়া হয় না ভাই অক্সিজেনৰ অভাৱ হৈ আছে বহুতে আৰু গমেই পাইছে এটা নতুন ৰাস্তা বনাব খুজিলে বহুতে মানে গছ গছনি কাটি পেলাই হাৱে বনালে কাটি পেলাই তো এনেকৈ প্ৰকৃতি আমি বচাব লাগে মানে ইয়াতে বহুত ভাল লাগিছে আহি কিনে একদম নেচাৰেল ফিল এটা পাই আছোঁ য'ত কি মানে বহুত মানুহে বাহিৰত যাই কিনে সেই ফিলটো ল'ব খোজে ন আমি অসমতে থাকি আৰু মই নিজে ঘৰৰে কাষতে থাকি কিনে মই সেই ফিলখিনি লৈ আছোঁ তো চাব পাৰে এটা দৃশ্য চাই লওক ন এই নদীটোৰ তো এইটো হ'ল আমাৰ পাগলাদিয়া নদী তো এইটো জিৰণিৰ কথাতে আমি কেইজনমানে মিলি ইয়াতে মানে পাৰ্টিটো চেলিব্ৰেশ্যন কৰিছিলোঁ তো আপোনালোকে এনেকুৱা জাষ্ট এটা মানে ভিউ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এইখিনি টাইমত বহুত ধুনীয়া বতাহ দি আছিল চ' নিজকে ৰখাব নোৱাৰিলোঁ চ' সেইকাৰণে ভিডিঅ' বনাই পেলালোঁ তো চাওক না তো গোটেই পৰিৱেশটো চাই লওক তো ইয়াতে মানে আমি পাৰ্টি কৰিছিলোঁ তো চাব পাৰে ইয়াতে গিফ্ট চিফ্টখিনি আছে তো সেই বাৰ্থডে যিখিনি টাইমত আমি মানে কেক চেক কাটিছিলোঁ তো এনজয়মেণ্ট কৰিছিলোঁ কিন্তু আনফৰ্চুনেটলি কেক কাটাৰ যোনটো ভিডিঅ' আছিল ন চ' এইটো ডিলিট হৈ গৈছিল তো আমাৰ মিষ্টাৰ যোনটো মোৰ বেষ্ট ফ্ৰেণ্ড আছে নাই তো মানে বাৰ্থডে বয় মানে গিফ্টখিনি আনবক্সিং কৰি আছে তো চক না তেওঁক মোক চাই লাভ নাই তেওঁক চক দেখিছে নাই কেনেকৈ আনবক্সিং কৰি আছে তো এইখিনি জাষ্ট এটা সৰু পাৰ্ট আছিল কিন্তু ইয়াতে মানে সমাপ্ত নহয় ভিডিঅ'টো আগলৈ বহুত কিছু পাৰ্ট আছে তো চাই থাকক সেই পাৰ্টখিনিও এইখিনি চাব পাৰে তো ইয়াতে এজন খুৰা আছে আমি তেওঁক কিছু এই কথাখিনি সুধিবলৈ আমি ট্ৰাই কৰিছোঁ খুৰা আপুনি কওকচোন এইখিনি বিষয়ে মানে ইয়াতে আমাৰ কোৱাৰ বিষয়ে কোৱা ৰিজৰ্টৰ বিষয়ে কওকচোন ৰিজৰ্টত এতিয়া বৰ্তমান যথেষ্ট মানুহ আহি আছে আপোনাৰ বিভিন্ন অঞ্চলৰ পৰা আহি আছে মানে অসমৰ বাহিৰৰ পৰা হয় নেকি অসমৰ বাহিৰৰ পৰা যোৱা বুলি আমাৰ আহিছিল এইবিলাক যথেষ্ট মানুহ অহাৰ কাৰণে মানে যোগাযোগ কৰি আছে আমাৰ নাইটৰ কাৰণে টেণ্টৰ ব্যৱস্থা আছে মানে ইয়াতে ৰাতি থাকিব পাৰে মানে মানুহ থাকিব পাৰে যি বালিচৰ বিলাকত আছে এই যিবিলাক আমাৰ পাগলদিয়া নদী বালিচৰ এই চাংঘৰ বিলাক আছে এইবিলাকত থাকে এইবিলাক স্পেচ লয় আৰু ইয়াতে মানে কি পিকনিক স্পটো হৈ থাকে এইখিনি আমাৰ আগত ভিতৰত হয় এক চাইডে ফেমিলি পিকনিক একফালে মানে জেন্টছৰ চাইড কৰি দিয়া হ'ব এইবিলাক আৰু আমাৰ ধৰক এইবিলাক খেতি বাতি লৈ পেলাই আমি আৰু এটা কথা এই খেতি বাতিখিনি ইয়াৰ পৰা লৈ যায় নেকি কিছুমান মানুহ নে ইয়াতে মানুহ যিখিনি মানুহে ইয়াতে আহে সেইখিনি মানুহ ইয়াৰ পৰা নিয়াৰ ব্যৱস্থা আছে কৰো আৰু বাহিৰা মানুহখিনিও যিখিনি মানে আহি আছে আমাৰ ৰিজৰ্টলৈ ইয়াত থলুৱা খাদ্যখিনিও পাই আছে আৰু লগতে আমাৰ অৰ্ডাৰ মতে খাদ্যবিলাকো বনাই আছো আমি যোৱা বছৰৰ পৰা কোৱা ৰিজৰ্ট আমাৰ স্থানীয় বিধায়ক আৰু লগতে আমাৰ যোৱা উপায়ুক্ত মহোদয়ে আমাক এটা পথ প্ৰদৰ্শক হৈ আমাৰ মানে মই যোৱা বছৰৰ পৰা ইয়াত সম্পূৰ্ণভাৱে ইয়াত জড়িত হৈ পৰিছো আৰু ইয়াত ধৰক আপোনালোকে দেখিছে বা দেখিবলৈ পাবই আমি এটা প্ৰাকৃতিক এটা পৰিৱেশ মানে গঢ়ি তোলাৰ কাৰণে সকলো ৰাইজৰ সহযোগিতা বিচাৰিও আছো আৰু যিখিনি আমি লগাই দিছো আৰু ইমান ধুনীয়া পৰিৱেশ ইয়াতে আছে তো মানুহ বাহিৰত কিয় যাব লাগে আমাৰ অসমতে আছে সেইটো হয় সেইটো এতিয়া চবৰে এটা নিজা নিজা চইচ আহি পৰে তথাপিতো আমাৰ নলবাৰীৰ এনেকুৱা অঞ্চল এটা আমি মানে কৰাৰ কাৰণে সকলো ৰাইজৰ পৰা যিখিনি আহি আছে পূৰ্ণ সহযোগ আমাক ৰাখিছে প্ৰশাসনে আমাৰ ফালৰ পৰা সহযোগ পাইছে গতিকে ইয়াত আমি কোনো বৰ্তমান অসুবিধা পোৱা নাই গতিকে তেখেতসকলে আমাক যথেষ্ট কৃষি বিভাগে হওক বিভিন্ন ডিপাৰ্টমেণ্টে হওক গতিকে তেখেতসকলে আমাক দিহা পৰামৰ্শ দি আছে পৰিচালনা কৰাত যথেষ্ট মানে সহযোগিতা তেখেতসকলে দিম বুলি আশ্বাসো দিছে গতিকে তোমালোকে এইবিলাক দেখিছে আমি কেনেদৰে মানে লাগি ভাগি আছো গতিকে আমিও বিভিন্ন পৰিয়ালে এটা মানে পথ মানে পাইছো আৰু বাহিৰত গৈনো কি কৰিলো হয় গতিকে ইয়াত আমি আমাৰ বিভিন্ন কৰ্মচাৰী লগ লাগি আমি গোটেই মাখাই আমি মানে পালন হৈ আছো আমাৰ পৰিয়াল ইয়াতে মানে কাম কৰে মানে কিমান মানে বছৰ আৰু ইয়াতে মই যোৱা বছৰৰ পৰা সম্পূৰ্ণ লাগিছো কোৱা ৰিজৰ্ট জন্ম হোৱাৰ পৰা লাগিছে ঠিক আছে দিয়া আপোনাৰ লগত কথা পাতি ভাল লাগে গাইছ প্ৰকৃতিৰ মাজত খোজকাঢ়ি মজাই বেলেগ
এনেকুৱা আনন্দ পাই আছোঁ নে কি ক'ম আপোনালোকক ট'টেলি মানে মাইণ্ড ব্লয়িং এখনতো কোৱা ৰিজৰ্ট আছে আৰু এনেকুৱা ৰিজৰ্ট আছে অসমত চ' সেইখিনি হাতত বহুত পিছত মানে যাই আছোঁ অতি সোনকালে তো যদি আপোনালোকে মোৰ এই ভিডিঅ'টো যদি ভাল পায় আৰু যদি ভাল মানে ব্লগটো যদি চাই আপোনালোকে যদি আনন্দিত হৈছে দেন তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰা নাই আৰু কিছু কিছু চিন আছে আপোনালোকক দেখাবলৈ চ' সেইখিনি হাতত দেখাবলৈ আপোনালোকক ট্ৰাই কৰিছোঁ মানে চেষ্টা কৰিছোঁ মানে মুখৰ মাত নোহোৱা গৈছে মানে নেচাৰটো দেখি কিনে মানে কি ক'ম আৰু তো এতিয়া মেইন বস্তুটো আপোনালোকক দেখাই দি আছোঁ গাইছ ইয়াতে চাব পাৰে এইখিনি জেগাখিনি আৰে চা সূৰ্যটো চাওক না গাইছ wow what a nature guys চাব পাৰে আপোনালোকে নেচাৰখিনি ইয়াতে গছবিলাক চাওক চাব পাৰে বস্তুখিনি মানে ক'ব গ'লে আটাইতকৈ বেছি আনন্দিত আছে মানে এইখিনি জেগাত আহি কিনে তো বহুতেতো আহি গৈছে চ' আৰু মানে যিবিলাকে মানে প্ৰাকৃতিৰ ওপৰত মানে ৰিচাৰ্চ কৰিছে যিবিলাক মানে এনভাইৰমেণ্টেল ছায়েন্সৰ ষ্টুডেণ্ট আছে ন তেওঁলোকে ইয়াত আহি কিনে কিন্তু বহুত পৰিমাণে বস্তু শিকিব পাৰিব কিন্তু ইয়াতে কিছুমান ছাইনবোৰ্ড লগা আছে তো চাব পাৰে ইয়াতে নাৰ্চাৰী ফুলৰ ছাইনবোৰ্ড এখন হয় এনেকুৱা বহুতত আপোনালোকে ছাইনবোৰ্ড দেখা পাব প্লাছ চাই লওক না গাইজ চাই লওক এইটো মোৰ ব্লগিং চেনেলৰ ফাৰ্ষ্ট এনেকুৱা ব্লগ ন যোনটো কৰি মই অতিকৈ আনন্দিত হৈছোঁ তো চাব পাৰে গাইজ তো ইয়াতে মেইনলি পাইন লাউৰ খেতি হৈ আছে তো চাব পাৰে তো ইয়াতে কিছু কিছু মানে উপকাৰিতা লিখা আছে তো ইয়া হয় পাইন লাউ চাব পাৰে গাইজ তো ইফালে কলগছৰ মেইন খেতি আছে চাব পাৰে কলগছৰ খেতিখিনি চৰি বেকগ্ৰাউণ্ড চাউণ্ডৰ কাৰণে একেবাৰে চৰি উপায় নাই তো চাব পাৰে গাইজ ইয়াতে চাগে এইখিনি আলু চাগে আই থিংক গাইজ কমেণ্ট কৰি কওকচোন এইখিনি কি মানে মোৰ মতে আলু আন লাগিছে দিয়ক তো চাব পাৰে ইয়াতে মানে যিবিলাকে মানে কৃষি বিভাগৰ পৰা আছে না মানে যিবিলাকে মানে ধৰা এগ্ৰিকালচাৰৰ ওপৰত মানে ষ্টাডি কৰিব বিচাৰে ন ইয়াতে আহিব পাৰে তো ইয়াতে মানে মই এজন মানে খুৰা এজনক সুধিছিলোঁ তেওঁ কৈছে ইয়াতে মানে গোটেইবোৰ শিক্ষাখিনি ভালদৰে দিয়া হ'ব তো ইয়াতে চাগে বৰ্তমান আকৌ কৰা নাই মোৰ মতেদি চ' ইয়াতে চাগে কিবা ৰুব চাগে কিন্তু কিবা ৰুব এতিয়া কোনো মানুহো নাই নহ'লে সুধি দিলোঁ হৈ দিয়কচোন কিন্তু কি কৰিব মানুহে নাই দেখোন দেখাত তো চাব পাৰে গাইজ দিনত সিমান বতৰকেইটা সিমান এটা মজা নালাগে কিন্তু গধূলি টাইমত ইয়াতে মানে কি ক'ম এক সুন্দৰ দৃশ্য উঠে ইয়াতে মানে ফটো উঠিবলৈ বেষ্ট এইখিনি ইয়াত প্লেচখিনি তো ইয়াতে দলং এখন আছে তো চাব পাৰে চলক দলংখনলৈ আমি যাওঁ চলক কি চাইছোঁ চলক আৰু এইখিনি হ'ল মেইন আমাৰ ফেমিলি পিকনিক স্পট তো চাব পাৰে এইখিনি ঠাইত মানে আমাৰ মেইন পিকনিক স্পট হৈ যায় ফেমিলি পিকনিক স্পট তো ইয়াতে মানে কি ক'ম আৰু মানে একদম টাউনৰ সেই ধূলি বালিৰ পলিউশ্যনৰ পৰা মুক্ত এখন জেগাত মানে ঠাই ক'ব গ'লে তো চাব পাৰে গাইজ তো ইয়াতে মানে জিৰণি লয় তো ইয়াতে পিকনিক প্লেচ হয় এইখিনি ইফালে এইটো নদীটো আছে তো নদীটো আপোনালোকক অলপ দেখাই দিবলৈ চেষ্টা কৰিছোঁ আপোনালোক তো চাওক না সূৰ্যৰ পোহৰ কি মৰম লগা দৃশ্য হৈ আছে চাব পাৰে তো গাইজ আজিলৈ ইমানেই যদি আপোনালোকে ভিডিঅ'টো ভাল পাৰে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব প্লিজ মই অতি সোনকালে মই 100 ছাবস্ক্ৰাইবাৰ হ'বই তো গাইজ প্লিজ সকলোৱে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানেই গাইজ তো বাই বাই চি ইউ ইন দ্য নেক্সট ভিডিঅ'